নেকি আপোনালোকে ক'ব যে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাৰ স্বাভিমান যি গামোচা লৈ পেলাই কাশ্মীৰতে গওক বিদেশত যাই পেলাই তেওঁ যে গামোচাখন পিন্ধি থাকে তেওঁৰ কিন্তু এটা অসমীয়া জাতিটোৰ প্ৰতি এটা সদিচ্ছা আৰু প্ৰেম থকাৰ কাৰণে কিন্তু তেওঁ কিন্তু হেৰি কৰা নাই, ৰিজেক্ট কৰা নাই। আমাৰ যিখিনি আমাৰ দাবী তেখেতে কিন্তু আমাৰ অসমীয়া ভাষাক স্বীকৃতি দ্ৰৌপদী ভাষাৰ যি স্বীকৃতি দিলে পোনপ্ৰথমে মই মানে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিব লাগিব। অসমীয়া ভাষা বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত হ'ল, কিন্তু মই আজি ক'ব লাগিব যে এই ক্ষেত্ৰত কিন্তু অসমীয়াই সচেতন হ'ব লাগিব যে অসমীয়া যিবিলাক গুণী জ্ঞানী মানুহ আছে সেই মানুহখিনিয়ে কেৱল চৰত থকা মিয়াকেইটা যিবিলাক তুচ্ছ তাচ্ছিল্য কৰা হয় তেওঁলোকৰ হাতত কিন্তু অসমীয়া ভাষাটো থৈ দিলে নহ'ব। তেওঁলোকক ইফালে সমালোচনা কৰা হয়, কিন্তু তেওঁলোক আজি অসমৰ 3,40,00,000 জনসাধাৰণৰ প্ৰায় 1 কোটি জনসাধাৰণ কিন্তু চৰ অঞ্চলত বাস কৰে। তেওঁলোকে কিন্তু যদিও মিয়া বুলি তুচ্ছ তাচ্ছিল্য কৰা হয় তেওঁলোকে কিন্তু অসমীয়া ভাষাতে অসমীয়া মাধ্যমত পঢ়ি পেলাই তেওঁলোকক অসমীয়া ভাষাক হিয়া উজাৰি তেওঁলোকে সন্মান জনাইছে। গতিকে আমাৰ শৃংখল চলি শৃংখল হোৱাতে যেনেকৈ কথাই কথাই তেওঁলোকক তুচ্ছ তাচ্ছিল্য কৰি থাকিলে নহ'ব। আজি কিন্তু ওচৰৰ মানুহখিনিয়েও কিন্তু অসমীয়া ভাষাৰ প্ৰতি যিটো এটা অৱদান সেইটো কিন্তু স্বীকাৰ কৰিব লাগিব। আজি শৃংখল চলি অহাটোৰ কথালৈ মনত পৰিছে, শৃংখল চলি অহাতে কিন্তু অসমীয়া ভাষাক দ্ৰৌপদী ভাষালৈ মৰ্যাদা দিয়াৰ কাৰণে তেওঁলোকে কিন্তু মাত বান্ধা নাই। তেওঁলোকে কেৱল কোনোবাই লিখিলে তেওঁলোকে কলা চিয়াহী মাৰি পেলাই তেনেকৈ আন্দোলন কৰি থাকিলে চান্দা তুলি থাকিলে নহ'ব। অসমীয়া ভাষাৰ প্ৰতি যিটো এটা মান মৰ্যাদা দৰদ ছাত্ৰ ছাত্ৰীসকলে যে অসমীয়া মাধ্যমত পঢ়ি পেলাই অসমীয়া ভাষাৰ যিটো এটা বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ কাৰণে যিটো আগ্ৰহ সেইটোৰ ক্ষেত্ৰতো কিন্তু মাত মাতিব লাগিব। আজি অসমীয়া ভাষাৰ ক্ষেত্ৰত আজি চাওক, আজি UPSC কম্পিটিটিভ এক্সামৰ পৰা আৰম্ভ কৰি APSCৰ মাধ্যমত ৰিজনেল ভাষাবিলাকক যেনেকৈ প্ৰাধান্য দিয়া গৈছে, কিন্তু সেই ক্ষেত্ৰত যদি আমি অসমীয়া ভাষাটোক যদি নিজৰ মাতৃভাষাটোক যদি আমি মান মৰ্যাদা দি ফালে যদি আমি আগবাঢ়োঁ তেনেহ'লে আমি অসমীয়াও আমি UPSCত আমি সফলভাৱে, যিহেতু আমাৰ ৰিজনেল ভাষাটো আমাৰ স্বীকৃতি দিয়া গৈছে, গতিকে আমি আজি অসমীয়া ভালকৈ সলসলীয়াকৈ জানি পেলাইও অসমীয়াত পাণ্ডিত্য থাকি পেলাইও আমি IAS অফিচাৰ কিয় হ'ব নোৱাৰিম? যদি উৰিষ্যাই পাৰিছে বিহাৰে পাৰিছে আমি অসমীয়াই কিয় নোৱাৰিম? গতিকে মই প্ৰত্যেকজন অভিভাৱিকাক অনুৰোধ জনাইছোঁ যে আজি আনন্দৰ বিষয়, এটা ইতিহাসক এটা মানে সোণালী আখৰেৰে ৰৈ যাব। আজি অসমীয়া ভাষাই যিটো এটা বিশ্ব দৰবাৰত মানে জিলিকি উঠিছে তাৰ কাৰণে যিটো এটা সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া হ'ব লাগিছিল হোৱা নাই। এটা বলিউডৰ চিনেমা হোৱাৰ লগে লগে যেনেকৈ প্ৰতিক্ৰিয়া হয়, কিন্তু আজি অসমীয়া ভাষা আমাৰ যিটো আইডেণ্টিফিকেশ্যন, যিটো ভাষা লৈ পেলাই আমাৰ যিটো এটা ৰিজনেল চেণ্টিমেণ্ট, সেই চেণ্টিমেণ্টৰ লগত আমাৰ যিটো আইডেণ্টিফিকেশ্যন, যিটো ভাষা লৈ পেলাই আমাৰ যিটো এটা ৰিজনেল চেণ্টিমেণ্ট, সেই চেণ্টিমেণ্টৰ লগত সেইটো তেনেকৈ কিন্তু হোৱা নাই। আচলতে মই দুৰ্ভাগ্যজনক, মই মানে কি সামাজিক মাধ্যমত যেনেকৈ অসমীয়া ভাষা স্বীকৃতি দিয়াৰ কাৰণে এজন অসমীয়া হিচাপে মই আনন্দ প্ৰকাশ কৰিছোঁ। 3,40,00,000 জনসাধাৰণে আজি কিন্তু আনন্দ প্ৰকাশ কৰিব লাগিছিলে, তেওঁলোকৰ ঘৰত আজি পতাকা পুতিব লাগিছিলে, কাৰণ এইটো এটা মামুলি স্বীকৃতি নহয়। গতিকে ইয়াৰ কাৰণে পুনৰবাৰ আমাৰ যিসকল স্বনামধন্য সাহিত্যিকৰ পৰা আৰম্ভ কৰি যিসকল আমাৰ স্বনামধন্য ব্যক্তিয়ে আজি অসমীয়া ভাষাক আমাৰ আজি দ্ৰৌপদী ভাষালৈ স্বীকৃতি দিয়াৰ ক্ষেত্ৰত অৱদান আগবঢ়ালে তেওঁলোকৰ ওচৰত মই সেৱা আগবঢ়াইছোঁ, চিৰকৃতজ্ঞতা আৰু ধন্যবাদ।